সকলকে আহক আজি মই চুলিত হেনা কেনেকৈ লগাওঁ বা কাষ্টমাৰক কেনেকৈ হেনা লগাওঁ পাৰ্লাৰত তো সেইটো আপোনালোকক দেখুৱাই আছোঁ আৰু হেনাটো সকলোৱে লগায় কিন্তু সকলোৱে সেনেকৈ লগালে নহয় গতিকে মই কেনেকৈ লগাওঁ কি ইয়াতে ইনগ্ৰিডিয়েণ্টছ মই দিওঁ গতিকে সেইটো আপোনালোকক দেখুৱাই আছোঁ আৰু হেনাত এড কৰা বস্তুখিনি অপশ্যনেল হয় পাৰ্লাৰত আপুনি দিব পাৰে নিদিব পাৰে কিন্তু নিজৰ কাৰণে দিছোঁ আৰু এইখিনি বটলত কি আছে কি আৰু কেনেকৈ মই এই জুচখিনি উলিয়াইছিলোঁ আপোনালোকক মই অন্য ভিডিঅ'ত দেখুৱাইছোঁৱেই গতিকে এটা কাপ লৈ পেলাই সেই তাৰে এক কাপ দিছোঁ মই আৰু একাপ গৰম পানী লৈ পেলাই এটা লহাৰ কেৰাহীত মই বস্তুখিনি সানি লৈছোঁ লৈ পেলাই সম পৰিমাণে মই এইটো গুলি লৈছোঁ তাৰপাছত দিম মই এচামুচ ডাঙৰকৈ দৈ আৰু দৈ আমাৰ স্কাল্পখিনি চাফা কৰাত আৰু ডেণ্ড্ৰফটো কমোৱাত সহায় কৰে তাৰপিছত গোটেইখিনি আমি এনেকৈ সানি ল'ম তাৰপিছত দিম ডাঙৰকৈ এচামুচ মিঠাতেল আৰু মিঠাতেলে আমাৰ চুলিখিনি কণ্ডিশ্যন কৰি ৰাখিব আৰু ড্ৰাইনেছটো কমাই ৰাখিব তাৰপিছত এই ওজন হেনাটো দি পেলাই মই এনেকৈ সানি লওঁ মই ওজন হেনাটোৱে দিওঁ আৰু এনেকৈ সানি লৈ পেলাই আপুনি এনেকৈ কৰিব লাগিব য'ত নেকি বস্তুখিনি অকণমানো মানে পৰি নাযায় গতিকে সেনেকুৱাকৈ আপুনি সানি ল'ব লাগিব তাৰপিছত হেনা প্ৰক্ৰিয়াটো আমাৰ দেখিছেনে এনেকুৱা যদি মানে পৰিলৈ এনেকুৱা নপৰো হ'ব লাগিব সেইটোহে আচল হেনা এনেকৈ মই আপোনালোকক এই ডিঙিটো সহায় দেখুৱাইছোঁ হেনা কেনেকৈ লগায় তো এইটো হেনা লগোৱা শিকাম এইটো ডিঙি হয় এইটো হেয়াৰ কাটিং কৰা হয় এইটো চাওক প্ৰথমতে এই চাইডৰ পৰা কেতিয়াও ল'ব নালাগে প্ৰথমতে এই তালুৰ যে উপৰি ভাগটো দেখুৱাই দিছোঁ এই উপৰি ভাগৰ পৰা একচা চুলি ল'ব লাগে ৰাউণ্ড কৰি প্ৰথমতে এই উপৰি ভাগৰ পৰা এইখিনিৰ পৰা তালুৰ পৰা আৰম্ভ কৰিব লাগে হেনা তালুৰ পৰা আৰম্ভ কৰিলে এই কচাত এনেকৈ চাৰিওফালে লগালে ব্ৰাছডালেদি লগালে এনেকৈ চাৰিওফালে লগোৱাৰ পিছত এইটো এনেকৈ আপুনি ৰাউণ্ড কৰি দিব এইটো ৰাউণ্ড কৰিলে ৰাউণ্ড কৰি ইয়াৰ ওপৰত এনেকৈ হেনাবোৰ লগাই যাব এই ৰাউণ্ডটো মই দেখুৱাই দিছোঁ আপোনালোকক এই এটা ৰাউণ্ডটো এই ৰাউণ্ডটোত হেনা লগালে তাৰ পিছৰ পৰা ক্ৰমান্বয়ে এই এটা খলপত আনিব তো হেনা সেনেকৈ লগালে কেঁচা হৈ যাব প্ৰথমতে এই খলপত লগালে এই গুৰিত লগাই পেলাই এনেকৈ এই ৰাউণ্ডটোৰ মাজতে এনেকৈ ৰাউণ্ড কৰিব যাব এতিয়া সকলোতে লাগিব এনেকৈ লগালে ৰাউণ্ড এইটোতো যিহেতু হেনা লগাই এইটো আঠা খাই যাব তাৰপিছত এনেকৈ এইটোত লগালে গোটেই একবাৰ ইফালৰ পৰা আনিব চেম সেনেকৈ প্ৰক্ৰিয়া আৰু একবাৰ ইফালৰ পৰা আনিলে আৰু এই কচা কচুলি আনিলে সেই কচা এনেকৈ এই ৰাউণ্ডটোত লগালে আৰু এনেকৈ আনিব এনেকৈ ক্ৰমান্বয়ে ষ্টেপ বাই ষ্টেপ বাহিৰলৈকে যাব কেতিয়াও এনেকৈ ইয়াৰ পৰা নলগাব হেনা কেতিয়াও ইয়াৰ পৰা লগাব নালাগে সেইটো তাৰপিছত যেতিয়া গোটেই চুলি কচা এনেকৈ হৈ যাব গোটেই চুলি কচা ৰাইট আৰু লেফ্ট দুই চাইড আহি পেলাই মাজতে এনেকৈ এটা গোল হ'ব আৰু আপোনাৰ কোনো ছেকশ্যন ক্লিপ বা ক্লিপ এইবিলাক লগাৰ প্ৰয়োজন নাই ধুনীয়াকৈ এটা গোল হৈ যাব সুন্দৰকৈ গোল হৈ যাব আৰু যেতিয়া আপুনি চুলিটো থ'ব তেতিয়া তলমূল কৰিলে গোটেই চুলিটো আপুনি খোল খাই যায় এইটো হৈছে হেনা লগোৱা চিষ্টেম মই পেষ্টেনে যেতিয়া আমাৰ কাষ্টমাৰক আপুনি লগাব তেতিয়াহ'লে স্কিনত লাগিব পাৰে আৰু বেয়া দেখিব পাৰে সেই গতিকে ভেষ্টেন লগাটো অত্যন্ত জৰুৰী তাৰপিছত আপুনি ষ্টেপ বাই ষ্টেপ এনেকৈ লগাই যাওক আৰু চুলিটো আমাৰ গোটেই মহিলাসকলৰ বাবে অতি প্ৰয়োজনীয় বস্তু আৰু এই চুলিখিনিক যাতে আমি সুন্দৰকৈ ৰাখিব তাৰ কাৰণে যথেষ্ট চেষ্টা কৰিব লাগে আৰু বহুতকৈ হেনা লগায় কিন্তু যিকোনো প্ৰশিক্ষকৰ দ্বাৰাই নিশিকাকৈ এনে লগালে নিজৰ দিগদাৰ হয় আৰু বহুতকে দেখিছোঁ চুলি হোৱাৰ পিছত মানে চুলিটো ৰাফ হৈ যায় হেনা ৰাফ হৈ যায় গতিকে মিঠাতেল দিলে কেতিয়াও হেনা ৰাফ নহয় আৰু চুলিটো অতি সুন্দৰ হৈ যায় গতিকে যেনেকৈ দেখোঁ যেনেকৈ আপোনালোকে কৰিব চেষ্টা কৰিব আৰু মই এনেকৈ কৰোঁ প্ৰায় আৰু বাকী আপুনি অপশ্যনেল আপুনি বহুত কিবা জবা ফুলৰ পাত এইবিলাকো দিব পাৰে সেইটো আপোনাৰ অপশ্যনেল হয় যেতিয়াই চুলিত হেনা লগাই সেই দৈ এচামুচ বা 1.5 চামুচ দিবই কাৰণ এই দৈখিনি আমাৰ চুলিটো কণ্ডিশ্যন কৰি ৰাখে আৰু এই দৈটোৱে আমাক মানে দৈটো হৈছে নেচাৰেল ব্লিচ গতিকে আমাৰ চুলিখিনি চাফা কৰিব স্কাল্পটো চাফা কৰিব আৰু দৈটো সেই গতিকে বহুত উপকাৰ হয় আমাৰ চুলিৰ বাবে আৰু বিভিন্ন ধৰণৰ মই ভিডিঅ' পাৰ্লাৰো দিয়ে থাকিম যিহেতু মই নিজে পাৰ্লাৰ এখন কৰি আছোঁ গতিকে দি থাকিম আৰু এনেকৈ সুন্দৰকৈ দিলে তাৰমানে গোটেইখিনি চুলিখিনিত লাগি যাব আৰু আপোনাৰ অকণমান হেনা ৱেষ্ট নহয় একবাৰে লগাওক যিহেতু ইয়াতে সময় লাগে গতিকে আৰু হেনা বহুত মানে 2-3 ঘণ্টা ৰখাৰ প্ৰয়োজন নাই 1.5 ঘণ্টা আপোনাৰ যথেষ্ট এনেকৈ লগালে আৰু গোটেই চুলিখিনি কেনেকৈ লাগিলে চাওকচোন যেনেকৈ শিৱৰ জোতা বান্ধে সেই জোতা বান্ধাৰ নিচিনাকৈ ইয়াতে হেনাটো এনেকৈ লগা আৰু মই এই হেনাটো লগাই কোনো কেপৰ প্ৰয়োজন নাই আৰু ইয়াত হেনাটো বৈও নাহে আৰু দিনটো মই যেতিয়া কৰিব পাৰিম মোৰ কোনো ছেকশ্যন ক্লিপৰ প্ৰয়োজন নাই ধুনীয়াকৈ সুন্দৰকৈ হৈ যায় গতিকে আপোনালোকে যিকোনো কাম কৰিলে এক্সপিৰিয়েঞ্চ হৈ কৰিব লাগে আৰু কোনো প্ৰশিক্ষকৰ দ্বাৰা শিকিলে ভাল কাৰণ হেনা লগাই যেতিয়া চুলি ধুলে বহুতৰ চুলি চিকে আৰু চুলিবিলাক ৰাফ হয় গতিকে যেতিয়া মিঠাতেল দিব তেতিয়া আপোনাৰ চুলিটো ৰাফ নহয় আৰু হেনা দিয়াৰ পিছত সেইদিনা চেম্পু নকৰিব চেম্পু নকৰি পেলাই নৰ্মেল পানী ধুই দিব পিছদিনা আপুনি অকণমান তেল লগাই পেলাই চেম্পু কৰি দিব গতিকে এনেকৈ আপোনালোকে কৰি চাওক আৰু মোৰ ভিডিঅ'টো উপকাৰ